হেল্ল' ষ্টুডেণ্টছ, যদি তুমি আছাম পলিটেকনিক এডমিশ্যন 2026 ছেকেণ্ড ৰাউণ্ড ছিট এলটমেণ্ট ৰিজাল্টত প্ৰথমবাৰ ছিট পাইছা, তেনেহ'লে আজিৰ ভিডিঅ'টো তোমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰণ এতিয়া বহুত ষ্টুডেণ্টছৰ মনত এটা কমন কুৱেশ্যন চলি আছে, ছিট এলট হৈ গ'ল, এতিয়া নেক্সট ষ্টেপ কি? ইনষ্টিটিউট লৈ কেতিয়া যাব লাগিব? কি ডকুমেণ্টছ লৈ যাব লাগিব? মনে বিচৰা কলেজ পোৱা নাই বা ব্ৰাঞ্চ পোৱা নাই, চেঞ্জ কৰিব পাৰিমনে? চ' ভিডিঅ'টো লাষ্টলৈকে চাবা, কাৰণ মই অফিচিয়েল স্কেডিউল অনুযায়ী ষ্টেপ বাই ষ্টেপ সকলো প্ৰচেছ ইজিভাৱে বুজাই দিম। প্ৰথমে যদি তুমি ছেকেণ্ড ৰাউণ্ডত প্ৰথমবাৰ ছিট পাইছা, তেনেহ'লে 8 জুলাইৰ পৰা 13 জুলাই 2026 ভিতৰত ছিট একচেপ্টেঞ্চ কমপ্লিট কৰিব লাগিব, মানে তুমি পোৱা ছিটটো একচেপ্ট কৰিব লাগিব। ছিট একচেপ্টেঞ্চ কৰাৰ পিছত নিজৰ এলটমেণ্ট শ্লিপ ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'বা। এইটো এটা বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট, কাৰণ ইনষ্টিটিউটত ৰিপৰ্টিঙৰ সময়ত এই এলটমেণ্ট শ্লিপটো তুমি দেখাব লাগিব। তাৰে পিছত আহিব ৰিপৰ্টিং প্ৰচেছ, মানে এডমিশ্যন প্ৰচেছ। অফিচিয়েল স্কেডিউল অনুযায়ী 9 জুলাইৰ পৰা 13 জুলাই 2026 ভিতৰত তুমি নিজৰ এলটেড ইনষ্টিটিউটত অৰিজিনেল ডকুমেণ্টছ লৈ ৰিপৰ্টিং কৰিব লাগিব। ৰিপৰ্টিঙৰ দিনত ইনষ্টিটিউটত তোমাৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফাই কৰিব, আৰু ভেৰিফিকেশ্যন কমপ্লিট হ'লে এডমিশ্যন প্ৰচেছ আগলৈ যাব। এতিয়া কুৱেশ্যন হ'ল, কি ডকুমেণ্টছ লৈ যাব লাগিব? অফিচিয়েল ন'টিছ অনুযায়ী তুমি লগত লৈ যাব লাগিব এলটমেণ্ট শ্লিপ প্ৰিণ্ট আউট, এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট আউট, SSLC এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট অৰিজিনেল। এই ডকুমেণ্টবোৰৰ জেৰক্স, ভেলিড আইডেণ্টিটি প্ৰুফ যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, অৰিজিনেল PRC, যদি এতিয়ালৈকে PRC হোৱা নাই, আণ্ডাৰটেকিং ফৰ্মখন ফিল আপ কৰি লৈ যাবা। কাষ্ট, EWS, NCL বা ইনকাম চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, যদি তোমাৰ হায়াৰ কোৱালিফিকেশ্যন আছে তাৰ অৰিজিনেল আৰু জেৰক্স লগত লৈ যাবা। যিকেইটা ডকুমেণ্টছ লিখা আছে চবৰে অৰিজিনেল আৰু জেৰক্স কপি লৈ যাবা। এতিয়া যদি তুমি মনে বিচৰা কলেজ বা ব্ৰাঞ্চ পোৱা নাই, তেনেহ'লে কলেজ বা ব্ৰাঞ্চ চেঞ্জ কৰিব পাৰিবা, মানে আপগ্ৰেডেশ্যন কৰিব পাৰিবা। যেতিয়া তুমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ফিজ পে'মেণ্ট কৰিবা, তেতিয়া তোমাক সুধিব ছিট আপগ্ৰেড কৰিবা নে ফ্ৰিজ কৰিবা। যদি কোৱা আপগ্ৰেড কৰিম, তে আপগ্ৰেড কৰাই দিব। আপগ্ৰেডেশ্যনৰ ৰিজাল্ট থাৰ্ড ৰাউণ্ড কাউন্সেলিঙত গম পাবা। মই তোমালোকক এটা এডভাইচ দিওঁ, ৰিপৰ্টিঙৰ আগতে চব অৰিজিনেল ডকুমেণ্ট আৰু জেৰক্স এটা ফাইলত ভালকৈ ৰেডি কৰি ৰাখিবা। যদি কিবা ডকুমেণ্ট বাকী থাকে, এতিয়া ৰেডি কৰি লোৱা, যাতে ৰিপৰ্টিঙৰ দিনা একো প্ৰব্লেম নহয়। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, ইনষ্টিটিউটলৈ ডাইৰেক্ট যোৱাৰ আগে এডমিশ্যন কোঅৰ্ডিনেটৰক এটা ফোন কৰি ল'বা। ফোন কৰি ৰিপৰ্টিং টাইমিং, ৰিকুৱাৰ্ড ডকুমেণ্টছ আৰু এডমিশ্যন প্ৰচেছৰ ডিটেইলছ কনফাৰ্ম কৰি ল'বা। কাৰণ ইনষ্টিটিউট ৱাইজ অলপ ইনষ্ট্ৰাকশ্যনছ বেলেগ হ'ব পাৰে, সেইকাৰণে আগে কনফাৰ্ম কৰিলে তোমাৰ টাইমো ছেভ হ'ব আৰু আননেচেচাৰী প্ৰব্লেমো নহয়। লাষ্ট ৰিমাইণ্ডাৰ, 8 জুলাইৰ পৰা 13 জুলাইৰ ভিতৰত ছিট একচেপ্টেঞ্চ কমপ্লিট কৰিবা আৰু এলটমেণ্ট শ্লিপ ডাউনলোড কৰিবা। 9 জুলাইৰ পৰা 13 জুলাইৰ ভিতৰত অৰিজিনেল ডকুমেণ্টছ লৈ এলটেড ইনষ্টিটিউটত ৰিপৰ্টিং কৰিবা, মানে কলেজ যাবা এডমিশ্যনৰ কাৰণে। ডেট মিছ নকৰিবা, কাৰণ ৰিপৰ্টিং ডেট মিছ কৰিলে এডমিশ্যন প্ৰচেছত প্ৰব্লেম আহিব পাৰে। যদি তোমাৰ এডমিশ্যন প্ৰচেছ বা ডকুমেণ্ট ৰিলেটেড কিবা কুৱেশ্যন আছে, কমেণ্ট ছেকশ্যনত জনাবা, মই ট্ৰাই কৰিম ৰিপ্লাই দিবলৈ। বাকী এইখিনি আছিল, ভিডিঅ'টো হেল্পফুল লাগিলে লাইক কৰি দিবা, আৰু পলিটেকনিকৰ লেটেষ্ট আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বাকী স্ক্ৰীণত অহা ভিডিঅ'টোত ক্লিক কৰা, তাতে লগ পাম। থেংক ইউ।